আমি পৌরণিক প্রতিযোগিতা আরম্ভ করার প্রাক মুহূর্ত আজিৰ এই অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছো। আজিৰ পৌৰণিক প্ৰতিযোগিতা বন্তি প্ৰজ্বলন কৰিবলৈ মই আহ্বান জনাইছো প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি হিৰণময়ী বৰ্মা বাইদেউ আৰু আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিচাৰকদ্বয় আমাৰ বাইদেউ সহযোগিতা কৰাৰ বাবে আমি আহ্বান জনাইছো। লগতে আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল আমাৰ বন্তি প্ৰজ্বলন সহযোগিতা কৰিবলৈ মই অনুৰোধ জনাইছো। মই উপস্থিত সকলো আয়তীক এটি উৰুলি মংগল উৰুলি দিয়াৰ বাবে অনুৰোধ জনাইছো। এতিয়া এটি সম্পূৰ্ণ কাৰ্যসূচী আগবাঢ়িছো। আজিৰ এই উৰুলি প্ৰতিযোগিতাত বন্তি প্ৰজ্বলন কৰা আমাৰ প্ৰতিযোগিতা পৰিচালনা উপসমিতিৰ সন্মানীয় উপসভাপতি হিৰণময়ী বৰ্মা বাইদেউ এখনি ফুলং গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। আমাৰ সন্মানীয় সভাপতি পৰিচালনা প্ৰতিযোগিতা সমিতিৰ সভাপতি গৰিমীকৰ গোস্বামীদেৱে এখন ফুলং গামোচাৰ কেনেকৈ সম্বৰ্ধনা গ্ৰহণ কৰিছে। আমি আজিৰ এই উৰুলি প্ৰতিযোগিতাত বিচাৰক হিচাপে অসমৰ দুগৰাকী বিশিষ্ট আমাৰ সন্মানীয় ব্যক্তিক আমি বিচাৰক হিচাপে আমন্ত্ৰণ জনাই আনিছো। তেখেতসকল প্ৰথমে আমি চিনাকি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহিছো। ডক্টৰ সুবলা পাঠক ডাঙৰীয়ানী বিশিষ্ট লেখিকা, বিশিষ্ট সমাজ সেৱিকা আৰু তেখেত এগৰাকী বিশিষ্ট শিক্ষক। তেখেতে বহুকেইখন কিতাপ ইতিমধ্যে ডক্টৰ সুবলা পাঠক ডাঙৰীয়ানী বিশিষ্ট সমাজ সেৱিকা, ইউটিউবাৰ, লগতে তেখেতে শিক্ষকতাৰে ইতিমধ্যে বহুকেইখন কিতাপ ছপা কৰি ওলাইছে আৰু বিশেষকৈ নামতি এগৰাকী আমি আমাৰ এই প্ৰতিযোগিতা পৰিচালনা উপসমিতিৰ সন্মানীয় সভাপতি গৌৰকিংকৰ গোস্বামী ডাঙৰীয়াক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সকলোকে নমস্কাৰ জনাইছো। আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ ৯২ সংখ্যক যি ৰাস মহোৎসৱ কমিটি আছে, এই কমিটিৰ দ্বাৰা বিভিন্ন প্ৰতিযোগিতা বিভাগত বিভিন্ন প্ৰতিযোগিতা চলাবলৈ দিছিল। আমাৰ ৬ তাৰিখে বৰবিদ্যালয়ে এই প্ৰতিযোগিতা আমি আৰম্ভ কৰিছিলোঁ এক আধ্যাত্মিক পৰিৱেশৰ মাজত। আৰু আজি এই প্ৰতিযোগিতাৰ শেষৰ দিন, আজি উৰুলি প্ৰতিযোগিতাৰ আমি এই প্ৰতিযোগিতা সমাপ্ত কৰি বিভিন্ন সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। আমি সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আজি এই অন্তিম দিনত আমি এটা বিশেষ পুৰস্কাৰ আমি দিবলৈ ওলাইছোঁ। আমাৰ মাজত এগৰাকী
সমাজ সেবিকা কেৱল একমাত্ৰ মহিলা তেখেত আছিল আমাৰ সদস্য আছিলে আমাৰ উপসভাপতি আমাৰ হিৰণময়ী বাইদেউ এই হিৰণময়ী বাইদেৱে প্ৰথম দিনাৰ পৰা যি একাগ্ৰতাৰে নিষ্ঠাৰে এই প্ৰতিযোগিতাখিনি চলোৱাত সহায় কৰিলে তাৰ বাবে তেখেতক এটা আমি বিশেষ পুৰস্কাৰ দিব ওলাইছোঁ আমি কেৱল প্ৰতিযোগিতা পৰিচালনা উপসমিতিৰ তৰফৰ পৰা আমি এই পুৰস্কাৰটি দিব ওলাইছোঁ তেখেতক আৰু এই পুৰস্কাৰ প্ৰদান কৰিব হৰেণ হলৈ ডাঙৰীয়া আৰু জয় পাৰ্বণ ডাঙৰীয়াই বাইদেউৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে বহুত ধন্যবাদ এতিয়া আমি উৰুলি প্ৰতিযোগিতা আৰম্ভ কৰিম নমস্কাৰ শ্ৰী শ্ৰী হৰিমতী গাঁওবাৰী ৯৯ সংখ্যক গাঁওবাৰী ৰাস মহোৎসৱৰ প্ৰতিযোগিতা পৰিচালনা সমিতি প্ৰমুখে মঞ্চৰ সন্মুখত উপবিষ্ট সমূহ দৰ্শক মণ্ডলী সকলোকে মোৰ ফালৰ পৰা মই সেৱা জনালোঁ আজি অকল আজিয়ে নহয় তেখেতসকলৰ বহুমূলীয়া সময় দি সময়ৰ উপৰিও সুস্থ অত্যন্ত পৰিশ্ৰম আৰু এই পৰিশ্ৰমৰ সাধনাৰে নলবাৰী ৰাস মহোৎসৱ সুফল কৰি ৰাখিছিল এই প্ৰতিযোগিতা পাতি পেলাই এই প্ৰতিযোগিতাই আমাৰ মন প্ৰাণ ইমান আগুৱাই লৈ গৈছে আৰু তাৰ ভিতৰত আজি আকৌ নাৰী সবলীকৰণৰ আন এক প্ৰতিযোগিতা উৰুলি প্ৰতিযোগিতা সঁচাকৈ এই নাৰী সবলীকৰণৰ এই মাধ্যমবিলাক যে হৈছে দিহানাম প্ৰতিযোগিতা উৰুলি প্ৰতিযোগিতা নাৰীসকলে যে ল'ব পাৰে বৰ ভাল লাগে আজিও আমি দেখিছোঁ বহুত প্ৰতিযোগী আহি ইয়াত তেখেতসকলৰ বহুমূলীয়া সময় দিছে তেখেতসকলক ধন্যবাদ লগতে মই বিচাৰক হিচাপে ইয়াত অকণমান নাম নাম কৈ দিছোঁ বাৰু প্ৰতিযোগিতা যিসকলে কৰিব তেওঁলোকে এটা দলত ৩জনী থাকিব লাগিব তাৰমানে ৩জনী প্ৰতিযোগী এটা দল আৰু তেখেতসকলৰ মাৰ্জিত সাজপাৰ পৰিপাটিটো লাগিব পৰিপাটি মাৰ্জিত সাজপাৰ ইয়াৰ উপৰিও আমাৰ অসমীয়া সমাজত মাংগলিক উৎসৱলৈ গ'লে আমি কেনেকৈ যাওঁ মহিলাসকলে সুন্দৰকৈ সাজি যাওঁ নহয়নে আজিতো আমাৰ বিয়া নাই আমি সুন্দৰকৈ সাজি আহিছোঁ কাৰণ আমাৰ উৰুলি প্ৰতিযোগিতা আছে লগতে আমাৰ কাণ ডিঙি নিশ্চয় আমি অলংকাৰবিলাক পিন্ধো যদি নিপিন্ধো তেতিয়াহ'লে আমাক উফলি নেদেখি আৰু সেয়েহে পিন্ধো গতিকে মাংগলিক অনুষ্ঠান এটাত যেনেদৰে সাজি কাচি পৰিপাটিকৈ ড্ৰেছ পিন্ধি যায় সেয়ে তেনে সাজি পৰিধান কৰিব লাগিব ইয়াৰ উপৰিও আপোনালোকে উপস্থাপন কৰোঁতে কিহৰ ওপৰত কৰিব বিয়াৰ ওপৰত কৰিব নে জোৰোণত বিয়া দৰা লোৱা কইনা লোৱা জোৰোণ আৰু কি কৰিব সেইটো আপোনালোকে কৰিব লাগিব আৰু আপোনালোকৰ নিশ্চয় ইয়াতে কিছু যোগাৰো লাগিব সেই যোগাৰবিলাক মঞ্চৰ কাষত আপোনালোকে আগতীয়াকৈ ৰেডি কৰি থ'ব আৰু সময়ত যাতে বিলম্ব নোহোৱাকৈ আপোনালোকে সুন্দৰকৈ ওলাই আহি উৰুলিটো দি আপোনালোকে যাব পাৰে উৰুলি উৰুলিৰ সময় দিছে 3 মিনিট আচলতে 3 মিনিট লাগিবই কাৰণ আমি উৰুলিটো দিছোঁ কিন্তু তাক উশাহ ঘূৰাব নোৱাৰোঁ আকৌ উৰুলি তাকো আনিলোঁ তাকো আমি আকৌ ৰেষ্ট কৰিব নোৱাৰোঁ আকৌ এটা দিলোঁ তাৰমানে একেলগে 3বাৰ উৰুলি একেলগে 3বাৰ দিব লাগিব আৰু দীঘল কৰিব লাগিব আৰু আজি পুৰস্কাৰৰ মততে হ'ব আইসকলক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ সেয়া শুভেচ্ছা দিয়ক আপোনালোকে নিশ্চয় আজি এই উৰুলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি
শ্রী শ্রী হরি মন্দির নলবাড়ী ৯২ সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আজি খন্তেক সময় আগতে অনুষ্ঠিত হৈ যোৱা উৰুলি প্ৰতিযোগিতাৰ আমি পুৰস্কাৰ বিতৰণ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে নলবাৰী জিলাৰ সন্মানীয় এডিসি বাইদেউ জ্যোতি ডেকা বাইদেউ। আমি জ্যোতি ডেকা বাইদেউক এখন ইতিমাম অনুসারে আদৰণি জনাবলৈ আমাৰ প্ৰতিযোগিতা উপসমিতিৰ সন্মানীয় সভাপতি গৌৰৱী গোস্বামীলৈ অনুৰোধ জনাইছোঁ। আৰু আমি এতিয়া খন্তেক সময় আগতে অনুষ্ঠিত হৈ যোৱা উৰুলি প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ ঘোষণা কৰিবলৈ ওলাইছোঁ আৰু বিজয়ী প্ৰতিযোগীসকলক নাম ঘোষণা কৰাৰ লগে লগে মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। এই উৰুলি প্ৰতিযোগিতাত প্ৰায় ৩০টা দলে অংশগ্ৰহণ কৰিছিল আৰু সন্মানীয় বিচাৰকলৈ এই প্ৰতিযোগী দলসমূহৰ পৰা ৩টি দলক পুৰস্কৃত কৰাৰ বাবে বিচাৰ কৰিছে। আমি বিচাৰকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি প্ৰথমে তৃতীয় পুৰস্কাৰ বিজয়ী দলৰ নামটি ঘোষণা কৰিবলৈ ওলাইছোঁ। তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে লেনু দেৱীৰ দল। আমি লেনু দেৱীৰ দলৰ প্ৰতিগৰাকী আয়তীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ দ্বিতীয় পুৰস্কাৰ ঘোষণা কৰিবলৈ ওলাইছোঁ। আজি উৰুলি প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ইলাৰাণী বৰ্মনৰ দল। আমি ইলাৰাণী বৰ্মনৰ দলৰ প্ৰতিগৰাকী আয়তীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দলটিৰ নাম ঘোষণা কৰিবলৈ ওলাইছোঁ। প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অনিতা হালৈ দল। দলটিক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথম পুৰস্কাৰ বিজয়ী দলটিক পুৰস্কাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ সন্মানীয় প্ৰভজ্যোতি দাস ডাঙৰীয়া আৰু আমাৰ প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সকলো বিষয়ববীয়া তথা আমাৰ এডিসি বাইদেউ সকলোকে এই পুৰস্কাৰটি প্ৰদান কৰাৰ বাবে সহযোগিতা কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। আমি সকলো বিজয়ী প্ৰতিযোগীক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।